हेलो स्टूडेंट्स तो क्लास 12 जी मैथ्सर सिलेबास আছে সেই সিলেবাস চেঞ্জ হৈছে ইতিমধ্যে আৰু আমি যদি আগৰ সিলেবাসটো চাওঁ আগৰ সিলেবাসটো তোমালোকে চোৱা এবাৰ তো ইয়াতে ৰিলেশ্যন এণ্ড ফাংচনছত আছিলে 8 মাৰ্কছ এলজেব্ৰাত আছিলে 14 ক্যালকুলাছত আছিলে 44 ভেক্টৰছ এণ্ড 3 ডাইমেনশ্যনেল জিঅ'মেট্ৰি হেতু আছিল 20 লিনিয়াৰ প্ৰগ্ৰামিঙত আছিল 6 আৰু প্ৰবেবিলিটি আছিল 8 তো এইখিনি চেঞ্জ হৈ পেলাই ইয়া তোমালোকে যোনটো দেখিছা এতিয়া বৰ্তমান স্ক্ৰিনত হেতু হৈছে নতুন সিলেবাস তো নতুন সিলেবাস মতে ইয়াত চোৱা কি চেঞ্জ হৈছে ৰিলেশ্যনছ এণ্ড ফাংচনছত আহিব 8 এলজেব্ৰাত আহিব 10 ক্যালকুলাছত আহিব 35 ভেক্টৰ এণ্ড 3 ডাইমেনশ্যনেল জিঅ'মেট্ৰিত আহিব 16 লিনিয়াৰ প্ৰগ্ৰামিঙত আহিব 5 প্ৰবেবিলিটিত আহিব 6 তো ইয়াতে চোৱা প্ৰজেক্ট ৱৰ্ক যোনটো থাকিব হেতুত আহিব 20 মানে আগত আমি যে সিলেবাসটো চাইছো তাতে প্ৰজেক্ট ৱৰ্ক বুলি একো নাছিলে এবাৰ নতুনকৈ ইনক্লুড কৰা হৈছে প্ৰজেক্ট ৱৰ্ক এটা কথা হ'ল যে প্ৰজেক্ট ৱৰ্কত কি আহিব হেখিনি চাও হা তো প্ৰজেক্ট ৱৰ্কৰ ওপৰতে লিখা আছে চোৱা নোটত চোৱা টিচাৰ্স মে অলসো অ্যাসাইন আদাৰ প্ৰজেক্ট টপিকস দ্যাট আৰ ৰিলেভেন্ট প্ৰ্যাকটিক্যাল এণ্ড এপ্ৰোপ্ৰিয়েট টু देयर ষ্টুডেন্টস ইন্টাৰেষ্ট এণ্ড লোকেল কনটেক্সট তো তোমালোকক কোনটো মানে টপিকত প্ৰজেক্ট দিয়া হ'ব হেতু টিচাৰ ডিসাইড কৰিব ঠিক আছে তো ইয়াতে চোৱা এটা মাৰ্কিং স্কিম ফৰ দা প্ৰজেক্টৰ তো সেই টপিকটোৰ ৰিলেভেন্স অফ দা টপিক তো সেই যোনটো টপিক দিয়া হ'ব সেই টপিকৰ ৰিলেভেন্সৰ ওপৰত লিখিব লাগিব হয়তো তাতে 3 মাৰ্ক দিয়া থাকিব নেক্সট ম্যাথমেটিক্যাল কন্টেন্ট এণ্ড আন্ডাৰষ্টেণ্ডিং তো তাৰ ওপৰত থাকিব 6 মাৰ্কছ আৰু প্ৰেজেন্টেশন এণ্ড ক্ৰিয়েটিভিটি তাৰ ওপৰত থাকিব 3 মাৰ্কছ আৰু ভাইভা ভয়েসো হ'ব মানে মুখে সোধা হ'ব কোৱেশ্চন তাত থাকিব 8 মাৰ্কছ তো এনেদৰে তোমালোকৰ কি হ'ব 20 মাৰ্কছৰ প্ৰজেক্ট ৱৰ্ক থাকিব তো ইয়াৰে বাকিখিনি তোমালোকে পঢ়িব পাৰা যে ৰোল অফ দ্য টিচাৰ এই প্ৰজেক্টৰ মানে ৱৰ্কত টিচাৰ কি ৰোল থাকিব তো গোটেই ডিটেইল সিলেবাসটো তোমালোকৰ মই ডেসক্ৰিপশ্যনত দি দিম তো ডেসক্ৰিপশ্যনত তোমালোকে গৈ পেলাই পিডিএফটো চাব পাৰিবা আৰু তাতে তোমালোকে গম পাবা যে আচলতে কৰপা কিমান নম্বৰ আহিব বা কেনেকৈ ডিটেইলছত তাত দিয়া হৈ আছে যে কেনেকৈ কোৱেশ্চন আহিব কিমান মাৰ্কছৰ কোৱেশ্চন আহিব সেইখিনি কৈ দিয়া হৈ আছে তো এইখিনি আসলে কিছুমান চেঞ্জেস ম্যাথছৰ ক্ষেত্ৰত ভিডিওটো পৰিলে শেয়াৰ কৰিবা কাৰণ যিসকলে ধৰা পুৰণা সিলেবাস ফলো কৰিব তেওঁলোকৰ অকল দিগদাৰ হ'ব গতিকে নতুন সিলেবাসত সদায় তোমালোকে কি কৰিবা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভগাই দিবা তেন্তে আজি ভিডিওটো এই কৰিলো কি পঢ়িছো কেলাৰ্ণ